শীঘ্ৰেই বজাৰত উপলব্ধ হ'ব গৰুখুটিত উৎপাদিত পাচলি। প্ৰকল্পৰ ৩৭০ বিঘা ভূমিত ৰঙালাও, ৯৬০ বিঘা ভূমিত মাটিমাহ, ২২০ বিঘা মাটিত কৰা হৈছে তিল খেতি। ১,২৯০ বিঘা মাটিত মাকৈ খেতি, ৭০০ বিঘা মাটিত সৰিয়হ খেতি লহপহকৈ বাঢ়িছে গৰুখুটি প্ৰকল্পত। আন ৭৫ বিঘা মাটিত আলুকে ধৰি বিভিন্ন প্ৰকাৰৰ পাচলি খেতি কৰা হৈছে গৰুখুটিত। এক প্ৰকাৰ সেউজ বিপ্লৱৰ সূচনা হৈছে গৰুখুটি প্ৰকল্পত। অতি শীঘ্ৰেই প্ৰকল্পত উৎপাদিত জৈৱিক পাচলি বজাৰত উপলব্ধ হ'ব বুলি আশাবাদী প্ৰকল্পৰ কৰ্মচাৰীসকল। আৰু এই মুহূৰ্তত গৰুখুটি প্ৰকল্পত উপস্থিত আছে আমাৰ সাংবাদিক মনোজ আলী। যিহেতু বজাৰত এতিয়া শাক পাচলিৰ জুই চাই দাম, গতিকে গৰুখুটিত উৎপাদিত শাক পাচলিসমূহৰ দামসমূহ কেনেধৰণৰ হ'ব, লগতে গৰুখুটিৰ সামগ্ৰিক পৰিৱেশটো আপোনাৰ জৰিয়তে চাব বিচাৰিছোঁ। আইচেংফা ক'ব লাগিব আজি গৰুখুটি প্ৰকল্পৰ বাবে এতিয়া আজি এটা বিশেষ দিন, কিয়নো গৰুখুটি প্ৰকল্পৰ উৎপাদিত যি পাচলি শীঘ্ৰেই বজাৰত উপলব্ধ হ'ব। আৰু দেখিবলৈ পোৱা গৈছে গৰুখুটি প্ৰকল্পত যি জৈৱিক পাচলি উৎপাদন কৰা হৈছিল, সেই জৈৱিক পাচলি ইতিমধ্যে কিছু পাচলি বজাৰত বিক্ৰী কৰা হৈছে। আৰু আমি দেখুৱাইছোঁ যিখন ৰঙালাও পথাৰ, এই ৰঙালাও পথাৰখনত এনেধৰণে দেখিবলৈ পোৱা গৈছে লহপহকৈ এই ৰঙালাও বাঢ়িবলৈ ধৰিছে। আৰু ইতিমধ্যে কিছু ৰঙালাও বিক্ৰী কৰা হৈছে। মই গৰুখুটিৰ কৃষি সৈনিক আছে কিছু, তেওঁলোকক ৰঙালাও দেখুৱাই দিবলৈ অনুৰোধ জনাম। আৰু দেখুৱাইছোঁ এনেধৰণৰ ৰঙালাও এতিয়া বজাৰত বিক্ৰী কৰাও হৈছে বুলি ইতিমধ্যে গৰুখুটিৰ কৃষি সৈনিকসকলে আমাৰ আগত উল্লেখ কৰিছে। যিহেতু আজি গৰুখুটি প্ৰকল্পত উপস্থিত হ'ব গৰুখুটি প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকা ধৰি কৃষি প্ৰকল্পৰ অধ্যক্ষ, কৃষি প্ৰকল্পৰ বিশেষ প্ৰতিনিধি দল, আমি কথা পাতিম। দেখিবলৈ পোৱা গৈছে গৰুখুটি প্ৰকল্পৰ পাচলি ইতিমধ্যে বজাৰত কিছু মুকলি কৰা হৈছে, আন কিছু আচলতে বজাৰত শীঘ্ৰেই উপলব্ধ হ'ব। হয়, পোনপ্ৰথমে আপোনালোক জনাব লাগিব আজি আমাৰ এটা বিশেষ দিন, কিয়নো দীৰ্ঘদিনৰ মূৰত অধ্যক্ষ মহোদয় আজি আমাৰ মাজত আহি উপস্থিত হ'ব। আৰু ইতিমধ্যে তেখেত বিশেষ ৰাজনৈতিক ব্যস্ততা থকাৰ বাবে আগতে যিদৰে সাপ্তাহিকভাৱে আহিছিল, আজি প্ৰায় দুসপ্তাহ ধৰি আহিব পৰা নাছিল। তেওঁ আজি আমাৰ মাজত আহিব বুলি জনাইছে, লগতে এটা বিশেষ প্ৰতিনিধি দলো তেখেতৰ লগত আহিব। ইতিমধ্যে আমাৰ যি উৎপাদিত বা আমি যি কৃষি কৰ্ম কৰিছোঁ তাক লৈ তেখেতে ফোনযোগে আমাক যথেষ্ট সন্তুষ্টি প্ৰকাশ কৰিছে, কিয়নো আমি কৰা ৩৭০ বিঘা ৰঙালাওৰ ইতিমধ্যে ২০৫ বিঘা ৰঙালাও ৪২ লাখ টকাত আমি বিক্ৰী কৰিছোঁ। তাৰ লগত আমি কৰা খেতিসমূহ হৈছে, আমি তিলৰ খেতি কৰিছোঁ প্ৰায় ২২০ বিঘা, আপোনাৰ মাটিমাহৰ খেতি কৰিছোঁ ৯৬০ বিঘা। এটা কথা জানিবলৈ চেষ্টা কৰিছোঁ যে যিখিনি পাচলি বৰ্তমান উৎপাদন কৰা হৈছে বজাৰত ইয়াৰ দৰ দামটো কেনেধৰণৰ হ'ব, যিহেতু বজাৰত এতিয়া যথেষ্ট মূল্য বৃদ্ধি। বজাৰ দৰদাম বুলি ক'ব গ'লে আমাৰ যিখিনি পাচলি আছে, আমি ইয়াতে লেচেৰা মাহ বিক্ৰী কৰি আছোঁ ৩০ টকা কেজি, ভেন্দি বিক্ৰী কৰি আছোঁ ৩০ টকা কেজিত, আপোনাৰ পানীলাও বেচি আছোঁ ৮ টকাৰ পৰা ১২ টকা পাৰ পিচ পানীলাও, আপোনাৰ ৰঙালাও গৈ আছে ১৫ পৰা ২০ টকা কেজি, এইটো দৰত আমাৰ বৰ্তমান বিক্ৰী হৈ আছে। আমি জানিব পাৰিছোঁ ৰঙালাও বিক্ৰী কৰি যথেষ্ট লক্ষাধিক টকা ইতিমধ্যে আপোনালোকে লাভ কৰিছে। হয়, আমাৰ ২০৫ বিঘা ৰঙালাও আমি ৪২ লাখ টকাত ইতিমধ্যে বিক্ৰী কৰিলোঁ, আৰু ১৭০ বিঘা ৰঙালাও আমাৰ এতিয়া বিক্ৰী কৰিব বাকী আছে। এয়া দেখুৱাইছোঁ বৃহৎ পথাৰখন, আৰু এই পথাৰখনতেই কিছু সময় পিছতে উপস্থিত হ'ব গৰুখুটি প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকা। তেখেতক সংগ দিব গৰুখুটি প্ৰকল্পৰ যি কৃষি বিভাগৰ বিশেষ প্ৰতিনিধিৰ দলে। আৰু ইতিমধ্যে জানিব পাৰিছোঁ যে এই যি পাচলি উৎপাদন কৰা হৈছে, এই পাচলি যথেষ্ট কম হাৰত ইতিমধ্যে বজাৰত বিক্ৰী কৰাও হৈছে। এটা কথা উল্লেখ কৰিব লাগিব আইচেংফা, যে গৰুখুটি প্ৰকল্প হৈছে মুখ্যমন্ত্ৰীৰ সপোনৰ প্ৰকল্প। ইয়াত গৰুখুটিৰ যি গিৰ গাই প্ৰথমৰ পৰা য'ত সংযোজন কৰা হৈছিল, ইতিমধ্যে ২০জনীতকৈ অধিক গায়ে ইতিমধ্যে পোৱালি জন্মিছে বুলি আমি জানিব পাৰিছোঁ। শেহতীয়াভাৱে কেনেধৰণে গৰুখুটিৰ প্ৰকল্পৰ কাম কাজ ত্বৰান্বিত গতিত আগবাঢ়িছে বাৰু? হয়, আন বছৰৰ দৰে এইবছৰ আমি আমাৰ যি পৰিকল্পনা থাকে সেইভাৱে আমি আগবাঢ়িছোঁ, আৰু আন কেইবছৰতকৈ এইবাৰ অলপ আমি আগতীয়াকৈ নামিছোঁ, কাৰণ বানপানীটো অলপ সোনকালে গুচি গ'ল। কিন্তু হয়তো যিটো আমাৰ বৰষুণৰ খেতা পাতিলে সেইটোত অলপ অসুবিধা হৈছে, ঠায়ে ঠায়ে আমাৰ অলপ খেতি নষ্ট হৈছে। কিন্তু যিখিনি খেতি হৈছে বহুত ধুনীয়া হৈছে। আপুনি ইতিমধ্যে আমাৰ দাদা এজনে জনালে আমি ২০৫ বিঘা লাও ইতিমধ্যে ৪২ লাখ টকাত আমি বিক্ৰী কৰিছোঁ।